গুড মৰ্নিং এভৰিৱান। আজি ৰাতিপুৱা চাহ কাপৰ লগতে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আচলতে আজি মনসা পূজা হয় আৰু মনসা মন্দিৰত যাবলৈ ধুনীয়াকৈ গা পা ধুই এইপিনে ৰেডি হৈ ল'লোঁ। আৰু মই যোৱাকালি বৌহঁতৰ ঘৰত আহিছিলোঁ আৰু পিনে বৌ ৰেডি হৈ আছে, বাবুকো ওলাই দিলোঁ মই। আৰু মাহঁতক এতিয়া ৰখি আছোঁ, মাহঁত আহিব। পিনে মাহঁত আহি পালে ধুনীয়াকৈ বৌ আৰু ময়ো গাড়ীখনত উঠিলোঁ। ইপিনে ভণ্টিহঁতো আহিছিলে, তো ভণ্টিহঁতৰ লগত আমি এনেকৈ গ'লোঁ। আৰু পূজাত গৈ পাই ইপিনে চাকি আৰু ধূপটো লৈ ল'লোঁ। বাকী নৈবাতখিনি ঘৰৰ পৰাই আনিছিলে, যিহেতুকে তাত দোকানবিলাক দিয়াই থাকেতো চাকি ধূপটো তাৰ পৰাই লৈ লৈছোঁ। আৰু আমি যিমানে ৰাতিপুৱাই নাহোঁ কিয় পূজাৰ এইটো ভিৰটো পোৱা যাবই। খুব ৰাতিপুৱা আহিব চেষ্টা কৰিছিলোঁ, কিন্তু মানুহৰ ভিৰটো শেষ নহয়, কাৰণ পূজা বুলি সকলোৱে ৰাতিপুৱা আহিব চেষ্টা কৰে। 12টাৰ আগত নৈবাতখন দিবলৈ সকলোৰে ইচ্ছা, আৰু তেনেকৈ ৰাতিপুৱাই দি দিলোঁ। আৰু বাবুৰ কিবা এটা দিবলগীয়া আছিলে, তো মাৰ ওচৰত তাকো অকণমান খুৱাই দিলোঁ। সি বহুত বেছি ভাল পাইছে। তেনেকৈ পূজাখন কৰি পেলাই ইপিনে চাহ খাবলৈ আহিলোঁ। চাহ তাহ খোৱাৰ পাছত ইপিনে দোকান কেইখনমান চালোঁ। বহুতখিনি দোকান দিছিলে, তেনেকৈ চোৱা নহ'লে, মাইনাৰ কিবা এটা ল'বলগীয়া আছিলে, তো দুখনমান চালোঁ। ইপিনে বাবু অকণমান দিগদাৰ কৰি আছিলে, তো ঘৰতো সোনকালে আহিবলগীয়া হ'ল। আৰু বাহিৰত আহোঁতে মই লগৰজনীকো দেখিলোঁ, তাইও ধুনীয়াকৈ নিজৰ হাতেৰে বনোৱা বস্তুবিলাক লৈ আনিছিলে। খুব ধুনীয়া ধুনীয়া বস্তুবোৰ বনাইছে। সেইপিনে তাইকো মাতষাৰ লগালোঁ। আৰু ঘৰত যাওঁতে একো খাই যোৱা নাছিলোঁ, তো আহি পেলাই ঘৰত আহি পেলাই এনেকৈ ঠাণ্ডা কিবা কিবি খালোঁ আৰু এনে চাহ তাহ খালোঁ। খুব বেছি গৰম আজিৰ দিনটো, আৰু এনেকৈ দিনৰ সাঁজ এনেকৈ বৌহঁতৰ ঘৰত খালোঁ। বাকী আজিলৈ আহিছোঁ, বাই।